বাপৰে লালুৱা মাগুৰ আৰু এইফালে এটা হৈছে গৰৈগুণ্ডা আৰু এইফালে এটা হৈছে কাৱৈ তিলা। চালা মোৰ বৰশীতহে লাগিবলৈ পালেনে। ঘৰৰ পুখুৰীতে টোপ পেলাইছিলোঁ আৰু এইফালে অকণমান ব্ৰইলাৰ মাংস লৰাই আনিলে দেই। মোক নুসুধাকৈয়ে মাংসকণ লৈ আহিলে আৰু পটাপট মই পিঁয়াজ আৰু চব্জিকেইটা কাটি ৰেডি কৰি লওঁ। ঘৰৰ ভাত কেৰেলা দেই এটা আৰু গজালি লোৱা আলু আছিলে, গতিকে মই ভাবিলোঁ ভাত কেৰেলাকেইটাকে দি দিওঁ। আৰু মাংস আৰু মাছ দুইটা কেলৈ লগ লাগিলে জানেনে? প্ৰথমতে কৈ লওঁ এই সেউজীয়া বস্তুটো কি। এই সেউজীয়া বস্তুটো হৈছে ঘৰৰ জেওৰাৰ কাষতে নৰসিংহ এজোপা আছিলে, গতিকে সেউজীয়া বস্তুটো আনি মাছৰ লগত জুতি লগাই বনাম বুলিয়ে পোহৰটো পেলাই টুপুককৈ লৈ আনি গিলাচটোতে থেতালি মাৰি ল'লোঁ। আৰু গম পাইছেনে, ল'ৰাই দিনতে ক'লে বোলে মোৰ মাংস খাবলৈ মন গৈছে। বাপৰে, আৰু মাংস খাবলৈ মন গৈছে বুলি ক'লেতো মোক চুবাই থাকিব দিনটোলৈ। গতিকে গাহৰি দানা বনোৱাৰ মাজে মাজে বৰশী টোপ পেলাবলৈ পুখুৰীত আৰম্ভ কৰি দিলোঁ। আৰু আহি গ'ল 3টা মাছ। আৰু সি মাংস মানে খাবলৈ মন যে গৈ আছিলে, মাছটো চাইও আহিলে। তাৰপাছত মানে মালে মাংস আনিলে। চালা মই বৰশী টোপটো এনেই পেলাই কষ্ট কৰি আছোঁ নে, তই আকৌ মোক নোসোধাকৈ মাংসটো লৈ আহিলি। জোখনি মৰা দোকানীকেইটাক পইচা নিলেতো বোলো শান্তিয়ে নালাগে। খা চুবা বনাই দিছোঁ। আৰু মই প্ৰথমতে এটুকুৰা চুবাই লওঁ। বিৰাটেই মজা হৈছে জানেনে ভাত কেৰেলা। ৱা